যোৱাকালি মুখ্যমন্ত্ৰীয়ে যি মন্তব্য প্ৰকাশ কৰিলে এল পি ইউ পিৰ ক্ষেত্ৰত আৰু সেইখিনি আমি আমাৰ ভিডিঅ'ৰ জৰিয়তে প্ৰভাইড কৰিছোঁ আপোনালোকক আৰু দুটা ভিডিঅ'ত দিছিলোঁ আমি আৰু জি টি পি জি টিৰ ক্ষেত্ৰত কৈছিলে নে এল পি ইউ পিৰ ক্ষেত্ৰত কৈছিলে এইখিনি কথাও আমি ধুনীয়াকৈ এটা ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিছিলোঁ ইয়াৰে যিটো আগৰ ভিডিঅ' আমি প্ৰভাইড কৰিছোঁ কথা হ'ল যে এইখিনি কথা আৰু আজি এতিয়া নাপাতোঁ কথা হ'ল দ্বিতীয় কথা হৈছে আন এটা আপডেটছ আমি লাভ কৰিলোঁ তাৰপিছতে আমি আন এটা ভিডিঅ' পাইছিলোঁ সেইটো চি টেট সংক্ৰান্তত আছিলে এতিয়া কথা হ'ল যে এজন চি টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এইবাৰ তেওঁ উত্তীৰ্ণ হৈছে আৰু তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কুৱেশ্যন কৰিছিলে চি টেট সংক্ৰান্তত আৰু তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাখিনি ফালৰি কাটি যোৱা দেখা গৈছে আৰু তাত তেওঁ এটা বেলেগ ধৰণৰ এনচাৰ এটা কৰা দেখা গৈছে আৰু এইখিনিৰ পৰা আমি ধৰক এটা অনুমান কৰিব পাৰোঁ যে নতুন চি টেট ইনক্লুড হোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে কম আৰু আপোনালোকে এতিয়া চাওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ যিটো কুৱেশ্যন কৰিছিলে সেই টেট উত্তীৰ্ণ প্ৰাৰ্থীজনে তাৰ এনচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এনচাৰ দিছিলে আপোনালোকে চাওক স্যার মই নতুনকৈ চি টেট উত্তীৰ্ণ প্ৰাৰ্থী হয় তুমি এটা হেণ্ডশেক লগোৱা স্যার তাকে এতিয়া জাৰ্নেলিষ্টবিলাকৰ চাকৰি খাই দিবা হ'ব